এইটো জুনুকা গানটো গাবলৈ ওলাইছোঁ গানটোৰ প্ৰথম ৰেকৰ্ডিং জুবিন দাই নিজে লৈছিলে তেওঁৰ ষ্টুডিঅ'ত খাৰগুলি ষ্টুডিঅ'ত 2015ত আৰু তেতিয়া মোৰ আমি অসমীয়া যদিও আমি যেতিয়া গান গাওঁ আমাৰ প্ৰনাউন্সিয়েশ্যনবোৰত খুব ভুল থাকে যেনেকৈ মই গাওঁ তেতিয়া বুকুৰে ভিতৰে এনেকৈ গাওঁ এ বুলি গাওঁ বুকুৰে মাজতে এনেকৈ গাইছিলোঁ তেতিয়া মানে একদম ইমান গলিদাৰ খং উঠিছে মানে ওলাই আহিছে মানে ওলাই আহি পেলাই কৈছে এনেকৈ ভুলকৈ গাইছিলে জংকীয়ে আগতে মই সেইকাৰণে জংকীক খুব গালি পাৰিছিলোঁ তাই একেটা ভুলকে কৰিছোঁ আমাৰ ইয়াত অসমীয়াত এ চাউণ্ড নাই বুকুৰে ভিতৰে বুকুৰে মাজতে এপাহি গোলাপে মোক গালি পাৰি শিকাইছে আৰু মই গলিদাৰ লগত থাকি মই অসমীয়া মানে বহুতখিনি আগতকৈ ঠিক কৰিছোঁ এতিয়াও চেষ্টাই কৰি আছোঁ শুদ্ধকৈ গাবলৈ কিন্তু আগতকৈ শুদ্ধ হ'ল আৰু এইটো গানৰ তাৰপিছত যেতিয়া মই মানে কান্দি গৈছোঁগৈ ইমান বেয়াকৈ গালি দিছে তাৰপিছত মই মানে তাক মানে টানি পেলাই জুবিন দাক মানে ষ্টুডিঅ'ৰ বাহিৰলৈ উলিয়াই দিলোঁ উলিয়াই পেলাই তাৰপিছত ৰেকৰ্ডিষ্ট যোনজন আছিলে তেওঁক ক'লোঁ যে আপুনি ৰেকৰ্ড কৰক মই গলিদাই ৰেকৰ্ড কৰিলে মই গাব নোৱাৰোঁ ভয়তে গাবলৈ মুখৰ পৰা মাতেই নোলাইছে তাৰপিছত গলিদাই কৈছে মোৰে ষ্টুডিঅ'ৰ পৰা মোকে বাহিৰ কৰি দিছ তহঁতি মই বোলো আপুনি অকণমান সময়ত তুমি বাহিৰত থাকা মই গানটো হোৱাৰ পিছত তোমাক মাতি দিম তাৰপিছত হৈ যেতিয়া গ'ল তেতিয়া অহাৰ পিছত ক'লোঁ বাহ বহুত জল্দি হৈ গ'ল বোলো হৈ গ'ল তেতিয়াহ'লে গানটো গাওঁ আপোনালোকৰ আগত দেখিছেনে নিজৰ গানটোৰে মই লিৰিক্স উলিয়াই আছোঁ মই মানে নিজৰ গানটোও মুখস্থ নহয় More
আজি থ্যাংক ইউ সো মাচ সবৰে ভাল লগা গানটো গাই দিওঁনে